আমাৰ শোণিতপুৰ জিলাত বৰ্তমান ইণ্টাৰ স্কুল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈ আছে। ইয়াত 25টা টিমে অংশগ্ৰহণ কৰিছে। ইয়াত আছে 3টা গ্ৰুপ, এটা আণ্ডাৰ 17 বয়জ, আণ্ডাৰ 17 গাৰ্লছ আৰু আণ্ডাৰ 15 বয়জ। আণ্ডাৰ যিটো 17 বয়জ যিটো দলে চেম্পিয়ন হ'ব, সেইটো মৰিগাঁও জিলাৰ যিটো ইণ্টাৰ ডিষ্ট্ৰিক্ট খেল হ'ব 15 তাৰিখৰ পৰা, তাত দেউকন ট্ৰফিৰ যিটো হয় নহয় তাত অংশগ্ৰহণ কৰিব। আৰু যিটো আণ্ডাৰ 15 বয়জ সেইটো হ'ল পিলিক চৌধুৰী, আৰু আণ্ডাৰ 17 গাৰ্লছ সেইটো নিপেন্দ্ৰনাথ সিং সোণ ট্ৰফি। এই 3টা পৰ্যায়ৰ খেল মৰিগাঁও জিলাত অহা 15 জুলাইৰ পৰা অনুষ্ঠিত হ'ব। গতিকে আমাৰ এই শোণিতপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ কমেও 25টা দলে অংশগ্ৰহণ কৰিছিল। আৰু এই 25 দলৰ যোৱাকালি আমাৰ আণ্ডাৰ 17ত যোৱাকালি যিখন 17ৰ ফাইনেল হৈ গ'ল, তাত যোৱাকালি ঢেকীয়াজুলি চেম্পিয়ন হ'ল। আৰু সেই ডন বস্কো ৰাণাৰ্ছ আপ হৈছিলে। আৰু সেই ঢেকীয়াজুলি টীমটোৱে অহা 15 তাৰিখে দেউকন ট্ৰফিত অংশগ্ৰহণ কৰিব। আৰু বৰ্তমান ছোৱালী টীমৰ এটা আমাৰ বিহগুৰি CNS হাইস্কুল আৰু ঢেকীয়াজুলি, সিহঁতৰ মাজত এই ফাইনেল খেল অনুষ্ঠিত হ'ব। আৰু সেই টীমটোৱে অহা 15 জুলাইত সেই মৰিগাঁৱত পিলিক চৌধুৰী খেলত অংশগ্ৰহণ কৰিব। আৰু ঠিক তেনেকৈ আৰু আণ্ডাৰ 15 বয়জৰ যিটো খেল হ'ব, সেইটো বৰ্তমান ফাইনেল হোৱা নাই, এই ফাইনেল খেল হ'ব। আৰু সেই ফাইনেল খেলখন বিহগুৰি CNS, সেই CNS আৰু এখন ক'ত হৈছে নেভিল চাৰিদুৱাৰ, এই দুইখন স্কুলে অংশগ্ৰহণ কৰিব। আৰু যিটো বিজয় হ'ব সিহঁতে পিলিক চৌধুৰী খেলিব। আমাৰ স্কুলখিনি সেবাৰ আণ্ডাৰত থকা স্কুলৰ আণ্ডাৰত হৈ আছে। সেবা আণ্ডাৰত হ'ব লাগিব গোটেইখিনি, তেতিয়াহে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব। কিমান দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে? 3 দিনীয়া কাৰ্যসূচী হৈছে। আৰু সেই 3 দিনীয়া কাৰ্যসূচী আমাৰ কালি, আজি আৰু কাইলৈ। আমাৰ শোণিতপুৰ জিলাত বৰ্তমান ইণ্টাৰ স্কুল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈ আছে। ইয়াত 25টা টিমে অংশগ্ৰহণ কৰিছে। ইয়াত আছে 3টা গ্ৰুপ, এটা আণ্ডাৰ 17 বয়জ, আণ্ডাৰ 17 গাৰ্লছ আৰু আণ্ডাৰ 15 বয়জ। আণ্ডাৰ যিটো 17 বয়জ যিটো দলে চেম্পিয়ন হ'ব, সেইটো মৰিগাঁও জিলাৰ যিটো ইণ্টাৰ ডিষ্ট্ৰিক্ট খেল হ'ব 15 তাৰিখৰ পৰা, তাত দেউকন ট্ৰফিৰ যিটো হয় নহয় তাত অংশগ্ৰহণ কৰিব। আৰু যিটো আণ্ডাৰ 15 বয়জ সেইটো হ'ল পিলিক চৌধুৰী, আৰু আণ্ডাৰ 17 গাৰ্লছ সেইটো নিপেন্দ্ৰনাথ সিং সোণ ট্ৰফি। এই 3টা পৰ্যায়ৰ খেল মৰিগাঁও জিলাত অহা 15 জুলাইৰ পৰা অনুষ্ঠিত হ'ব। গতিকে আমাৰ এই শোণিতপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ কমেও 25টা দলে অংশগ্ৰহণ কৰিছিল। আৰু এই 25 দলৰ যোৱাকালি আমাৰ আণ্ডাৰ 17ত যোৱাকালি যিখন 17ৰ ফাইনেল হৈ গ'ল, তাত যোৱাকালি ঢেকীয়াজুলি চেম্পিয়ন হ'ল। আৰু সেই ডন বস্কো ৰাণাৰ্ছ আপ হৈছিলে। আৰু সেই ঢেকীয়াজুলি টীমটোৱে অহা 15 তাৰিখে দেউকন ট্ৰফিত অংশগ্ৰহণ কৰিব। আৰু বৰ্তমান ছোৱালী টীমৰ এটা আমাৰ বিহগুৰি CNS হাইস্কুল আৰু ঢেকীয়াজুলি, সিহঁতৰ মাজত এই ফাইনেল খেল অনুষ্ঠিত হ'ব। আৰু সেই টীমটোৱে অহা 15 জুলাইত সেই মৰিগাঁৱত পিলিক চৌধুৰী খেলত অংশগ্ৰহণ কৰিব। আৰু ঠিক তেনেকৈ আৰু আণ্ডাৰ 15 বয়জৰ যিটো খেল হ'ব, সেইটো বৰ্তমান ফাইনেল হোৱা নাই, এই ফাইনেল খেল হ'ব। আৰু সেই ফাইনেল খেলখন বিহগুৰি CNS, সেই CNS আৰু এখন ক'ত হৈছে নেভিল চাৰিদুৱাৰ, এই দুইখন স্কুলে অংশগ্ৰহণ কৰিব। আৰু যিটো বিজয় হ'ব সিহঁতে পিলিক চৌধুৰী খেলিব। আৰু আমাৰ স্কুলখিনি সেবাৰ আণ্ডাৰত থকা স্কুলৰ আণ্ডাৰত হৈ আছে। সেবা আণ্ডাৰত হ'ব লাগিব গোটেইখিনি, তেতিয়াহে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব। কিমান দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে? 3 দিনীয়া কাৰ্যসূচী। আৰু সেই 3 দিনীয়া কাৰ্যসূচী আমাৰ কালি, আজি আৰু কাইলৈ।